নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 28 জুলাই। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আত্মসহায়ক মহিলাৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিব 10,000 কোটি টকা। অৰুণোদয় আঁচনিৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 2024 চনৰ বাজেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। বানপানীৰ মাজত যিসকল ব্যক্তিৰ ক্ষতিসাধন হৈছে সকলোকে চৰকাৰে প্ৰদান কৰিব ক্ষতিপূৰণ। কেৱল এয়াই নহয়, চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ ৰাজনৈতিক খবৰ লগতে অৰাজনৈতিক খবৰ যুগুতোৱা হৈছে আজিৰ দিনটোত। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আত্মসহায়ক 10,000 টকাৰ লগতে অৰুণোদয় আঁচনি ডাঙৰ ঘোষণা কৰিছে আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আত্মসহায়ক সদস্যসকললৈ ৰাজ্য চৰকাৰৰ আৰ্থিক অনুদান প্ৰায় 40 লাখ লোকে লাভ কৰিব 10,000 কোটি টকা। অসমৰ আত্মসহায়ক সদস্যসকলৰ বাবে এটা সুখবৰ। অসম চৰকাৰে প্ৰায় 3,38,245টা আত্মসহায়ক গোটৰ 39,56,631 গৰাকী সদস্যলৈ আৰ্থিক অনুদান প্ৰদান কৰিব। ইয়াৰ সম্পূৰ্ণকৈ স্পষ্টীকৰণ প্ৰকাশ কৰিছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে ৰাজ্য চৰকাৰে আত্মসহায়ক সদস্যসকলক 10,000 কোটি টকা আগবঢ়াব আৰু এই কথা আজি হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে। অৰ্থনৈতিক স্বাৱলম্বিতাৰ লগতে ক্ষুদ্ৰ ঔদ্যোগিক খণ্ডক শক্তিশালী কৰি তোলাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। চৰকাৰে যাতে সকলো মহিলাসকলে স্বাৱলম্বী হ'ব পাৰে তাৰ বাবে এই পন্থা হাতত লৈছে। উল্লেখযোগ্য যে আৰ্থিক অনুদানক দায়বদ্ধতাৰ কৰাৰ লগতে আপোনালোকে যাতে সকলোৱে সদব্যৱহাৰ কৰিব পাৰে তাৰ বাবে চৰকাৰে এখন গুৰুত্বপূৰ্ণ নিয়ম বান্ধি দিছে। যিসকল চৰকাৰে মহিলাক 10,000 কোটি টকা প্ৰদান কৰিব যাতে সকলোৱে সদব্যৱহাৰ কৰে। আত্মসহায়ক গোটৰ মহিলাসকলে অসম চৰকাৰে বেংকৰ পৰা ঋণৰ সুবিধা প্ৰদান কৰিব। চৰকাৰে যিখন আপোনাক 10,000 টকা প্ৰদান কৰিব সেই টকাৰে যদি আপুনি সদভাৱে ব্যৱহাৰ কৰে তেনে ক্ষেত্ৰত চৰকাৰে পুনৰ আপোনাক 25,000 টকা প্ৰদান কৰিব। ইয়াৰ সম্পূৰ্ণকৈ স্পষ্টীকৰণ প্ৰকাশ কৰিছে। লগতে সময়ত ঋণ পৰিশোধ কৰা সদস্যসকলক সুদ ৰেহাইৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি এওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাইছে। যদি আপুনি সঠিক সময়ত আপোনালোকৰ সুদৰ টকাটো দি দিয়ে তেনে ক্ষেত্ৰত আপোনালোক আৰু কম মূল্যতে আপুনি সুদৰ সহায়তে টকা লাভ কৰিব পাৰিব। লগতে আজি অনুষ্ঠানত নিজ ভাষণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ কথা উল্লেখ কৰি কয় যে অসম চৰকাৰে ৰাজ্যৰ অৰ্থনৈতিক মহিলাসকলৰ সবলীকৰণৰ হেতুকে প্ৰতি মাহৰ 10 তাৰিখে এই আঁচনিৰ অধীনত 1,250 টকাকৈ হিতাধিকাৰীসকলক প্ৰদান কৰি আহিছে। প্ৰতি মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনিৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিয়ে 1,250 টকাকৈ। যদি আপোনাৰ অৰুণোদয় আৰু অৰুণোদয় 2.0 আঁচনিত নামটো অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো চৰকাৰে কিন্তু প্ৰত্যেক মাহতে আপোনাৰ বেংক একাউণ্টত টকা সোমাই দিয়ে 1,250 টকাকৈ। লগতে শেহতীয়াকৈ অৰুণোদয় 2.0 আঁচনিৰ জৰিয়তে অসম চৰকাৰে ইন্দিৰা মেৰী সাৰ্বজনীয় বিধৱা পেঞ্চন আৰু লগতে দীনদয়াল দিব্যাংগজন সাহায্য পেঞ্চন আঁচনিৰ হিতাধিকাৰীসকলক অৰুণোদয় আঁচনিৰ সৈতে সংযোজন কৰা এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। লগতে যিসকল ব্যক্তিয়ে অৰুণোদয় আৰু অৰুণোদয় 2.0 আঁচনিত নামটো অন্তৰ্ভুক্ত কৰিব পৰা নাই সেইসকল ব্যক্তিয়ে অতি শীঘ্ৰে লাভ কৰিব অৰুণোদয় 3.0 আঁচনি। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে আপুনি অৰুণোদয় 3.0 আঁচনিটো আবেদন কৰিব পাৰিব। লগতে যদি আপোনাৰ ৰেচন কাৰ্ডটো নাই তেনে ক্ষেত্ৰত আপুনি নতুনকৈ ৰেচন কাৰ্ডো আবেদন কৰিব পাৰিব। অসম চৰকাৰে এখন গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। 10 লাখ মহিলাক চৰকাৰে প্ৰদান কৰিব ৰেচন কাৰ্ড। লগতে এইবাৰৰ এখন নতুন পদক্ষেপ হাতত লৈছে। লগতে নতুন নিয়মেৰে ৰেচন কাৰ্ড আপুনি আবেদন কৰিব পাৰিব। এতিয়াৰ পৰা আপোনাৰ ইশ্ৰম কাৰ্ডটো থাকিলেই ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। আপোনালোকে যিকোনো এখন সুলভ মূল্যৰ দোকানত গৈ ৰেচন কাৰ্ড আবেদন কৰিব পাৰিব। আৰু তাৰিখটো সম্পূৰ্ণকৈ ঘোষণা কৰাই যেতিয়া ঘোষণা কৰিব নিশ্চয় আপোনালোকক আন এটা আপডেটত জনাই দিম। ইয়াৰ উপৰিও তেওঁ কয় যে ৰাজ্যৰ জনসাধাৰণ স্বাস্থ্য সুৰক্ষা নিশ্চিতকৰণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সংযোজন হিচাপে অসম চৰকাৰে মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ শীৰ্ষক এক গুৰুত্বপূৰ্ণ আঁচনি গ্ৰহণ কৰিছে। আৰু এই আঁচনিৰ দ্বাৰা প্ৰতি যোগ্য পৰিয়ালক বছৰি 5 লাখ টকাৰ নগদবিহীন চিকিৎসা সেৱাৰ সুবিধা প্ৰদান কৰি ৰাজ্য চৰকাৰে আহিছে। হয়, আপুনি ঠিকেই শুনিছে। যদি আপোনালোকৰ আয়ুষ্মান ভাৰত কাৰ্ডটো আছে তেন্তে আপোনাৰ বাবে এটা ডাঙৰ খবৰ লগতে এটা বেয়া খবৰ, কিয়নো চৰকাৰে কিন্তু ব্যক্তিগত হাস্পতালত যিখন আগতীয়াকৈ যেনেকৈ আপুনি চিকিৎসা লাভ কৰিছিলে এতিয়া কিন্তু আপুনি সেনেকুৱাকৈ চিকিৎসা লাভ নকৰিব, কিয়নো চৰকাৰে কিন্তু এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু কি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে নিশ্চয় আপোনালোকে আন এটা ভিডিঅ'ত সম্পূৰ্ণকৈ গম পাই। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ। বাজেট 2024 বাজেটত অসমলৈ বান সাহায্যৰ কথা ঘোষণা কৰিছে চৰকাৰে। অসমৰ বানপানীক লৈ বাজেটত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অসমৰ বান পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সকলোৱে সহায়ৰ আশ্বাস প্ৰদান কৰিছে। কেন্দ্ৰীয় চৰকাৰে আগবঢ়াব আৰ্থিক সহযোগিতা।
অসমৰ বান নিয়ন্ত্ৰণৰ বাবে বিশেষ পেকেজ ঘোষণা কৰিছে 2024 চনৰ বাজেটখনত। অসমৰ লগতে হিমাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু ছিকিমতো বান সাহায্যৰ কথা ঘোষণা কৰিছে। দেশৰ বান পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ 11,500 কোটি টকা ধাৰ্য কৰিছে 2024 বৰ্ষৰ বানৰ সম্পূৰ্ণকৈ বাজেট ঘোষণা কৰিছে। অসমৰ বানপানীক লৈ বাজেটত এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অসমৰ বান পৰিস্থিতিত যিসকল ব্যক্তিয়ে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ বাবে আবেদন কৰিছে সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ। আপুনি প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ বাবে আবেদন কৰিছে নেকি? যদি কৰিছে, আগষ্ট মাহতে লাখ লাখ কৃষকৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিব প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ টকা। যদি আপুনি আবেদন কৰা নাই, এতিয়া আপুনি কল কৰক 14447 নম্বৰত, কিয়নো এইখন নম্বৰৰ পৰাই সবিশেষ তথ্য দি আপুনি লাভ কৰিব পাৰিব প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ বাবে আবেদন কৰিব পাৰিব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছোঁ আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। নতুনকৈ 3 কোটি লোকে পাব চৰকাৰী ঘৰ। চৰকাৰী ঘৰক লৈ 2024 বৰ্ষৰ বাজেটত নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা। কোটি কোটি লোকৰ বাবে এটা ডাঙৰ খবৰ। নতুনকৈ 3 কোটি লোকে লাভ কৰিব চৰকাৰী ঘৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব এই চৰকাৰী ঘৰসমূহ। দৰিদ্ৰ মধ্যবিত্ত পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। বাজেটত ঘোষণা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ। কোটি কোটি লোকৰ বাবে এটা ডাঙৰ খবৰ প্ৰকাশ হৈ আহিছে, কিয়নো চৰকাৰে এটা গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। যদি আপুনি 2024 বৰ্ষৰ চৰকাৰী ঘৰসমূহ সম্পূৰ্ণকৈ লাভ কৰিব, যদি আপুনি আগতীয়াকৈ চৰকাৰী ঘৰ লাভ কৰা নাছিলে, লগতে যিসকল ব্যক্তি চৰকাৰী ঘৰৰ লিষ্টৰ পৰা নামটো বাদ পৰিছে সেইসকল ব্যক্তিক চৰকাৰে প্ৰদান কৰিব চৰকাৰী ঘৰ। আপুনি চৰকাৰী ঘৰ লাভ কৰা নাই নেকি? আপোনাৰ কোনটো অঞ্চল, কোনটো জিলা, নিশ্চয় আপুনি সম্পূৰ্ণকৈ কমেণ্ট কৰি জনাব। নিশ্চয় যেতিয়া সম্পূৰ্ণকৈ আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব আপোনালোকক জনাই দিয়া হ'ব। লগতে ডিচেম্বৰৰ আগতে সকলোৱে আবেদন কৰিব লাগিব চৰকাৰী ঘৰৰ বাবে। আপুনি অনলাইন বা অফলাইন দুটাৰ মাধ্যমতে চৰকাৰী ঘৰ আবেদন কৰিব পাৰিব। যদি অনলাইনৰ মাধ্যমত কৰিব বিচাৰে তেনেক্ষেত্ৰত আপুনি কেনেকুৱাকৈ কৰিব, যদি আপোনাৰ ভিডিঅ' লগে নিশ্চয় কমেণ্ট কৰি জনাব। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছোঁ আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। লাখ লাখ ছাত্ৰীয়ে 1 অক্টোবৰৰ ভিতৰত পাব এই ধনৰাশি। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এটা ডাঙৰ ঘোষণা। ৰাজ্যৰ লাখ লাখ ছাত্ৰীক ভাল খবৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। চৰকাৰী বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰীৰ বাবে এইখন এটা ভাল খবৰ, কিয়নো 16 আগষ্টৰ পৰা বিতৰণ কৰা হ'ব নিযুত মইনা আঁচনিৰ প্ৰপত্ৰসমূহ। 10ৰ পৰা 12 ছেপ্টেম্বৰৰ ভিতৰত জমা দিব লাগিব প্ৰপত্ৰসমূহ। 1 অক্টোবৰৰ ভিতৰত প্ৰদান কৰা হ'ব এই ধনৰাশি। প্ৰতিমাহে একাদশ শ্ৰেণীত নামভৰ্তি কৰাৰ পিছতেই লাভ কৰিব 1000 টকা। ডিগ্ৰীত নামভৰ্তি কৰাৰ লগে লগে 1250 টকাকৈ ছাত্ৰীসকলক দিয়া হ'ব আৰু ইয়াৰ চৰকাৰে ঘোষণা কৰিছে। আৰু স্নাতকোত্তৰ MAত নামভৰ্তি কৰাৰ বাবে লগে লগে লাভ কৰিব 2500 টকাকৈ। প্ৰত্যেক মাহৰ 11 তাৰিখে ছাত্ৰীয়ে পাব এই ধনৰাশি। লগতে বিয়া হোৱা ছাত্ৰীয়ে লাভ নকৰে চৰকাৰৰ এই অবিলাসী আঁচনিৰ টকাসমূহ। নিযুত মইনা আঁচনিৰ অধীনত ছাত্ৰীলৈ ধন আগবঢ়াব ৰাজ্য চৰকাৰে। ৰাজ্যৰ লাখ লাখ ছাত্ৰীক লৈ ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছোঁ আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ডাঙৰ খবৰ মুকলি আহিছে, কিয়নো টু এভেল দ্য বেনিফিচিয়াৰী অফ দ্য আপকামিং ইনষ্টলমেণ্ট অফ PM কিষাণ ফাৰ্মাৰ মেক চিয়ৰ টু। হয়, আপুনি ঠিকেই শুনিছে, PM কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা আপকামিং ইনষ্টলমেণ্টটো পাবলৈ হ'লে কেইবাটাও গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। হয়, আপুনি ঠিকেই শুনিছে, যদি আপুনি PM কিষাণৰ এজন হিতাধিকাৰী তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। চৰকাৰে সম্পূৰ্ণকৈ উল্লেখ কৰিছে, চাওক, টু এভেল দ্য বেনিফিট অফ দ্য আপকামিং ইনষ্টলমেণ্ট অফ PM কিষাণ ফাৰ্মাৰ মেক চিয়ৰ টু। তলৰ চহকীয়াতে কেইটামান অপশ্যন আপুনি দেখা পাইছে। লিংক আধাৰ উইথ বেংক একাউণ্ট, আপোনাৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টটো লিংক থাকিব লাগিব। যদি আপোনাৰ PM কিষাণৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টৰ লিংক থকা নাই তেনেক্ষেত্ৰত এতিয়া আপুনি লিংক কৰি লওক, কিয়নো নহ'লে আপুনি 18 নম্বৰ কিস্তিটো নাপাব। চৰকাৰে সম্পূৰ্ণকৈ ইয়াতে উল্লেখ কৰিছে, আপুনি নিশ্চয় দেখা পাইছে আপকামিং ইনষ্টলমেণ্ট। আপোনালোকৰ আহিবলগীয়া যিখন ইনষ্টলমেণ্ট আছে সেইখন বন্ধ হৈ যাব আৰু তাৰ আগতে কৰি লওক এই 3টা কাম। লগতে গেট দিয়াৰ EKYC ডান। আপোনালোকৰ EKYCটো সম্পূৰ্ণ আছে নে নাই? যদি EKYCটো সম্পূৰ্ণ নাই তেনেক্ষেত্ৰত আপুনি EKYCটো কৰি লওক। লগতে আপোনালোকৰ ইয়াতে কোৱা হৈছে আপলোডেড কাৰেক্ট লেণ্ড ডকুমেণ্ট। লগতে আপোনালোকৰ আপলোড কৰিব লাগিব কাৰেক্ট লেণ্ড ডকুমেণ্টৰ। যদি আপোনালোকৰ সঠিকভাৱে নিদিয়ে তেনেক্ষেত্ৰত কিন্তু এখন আঁচনিৰ পৰা আপুনি বঞ্চিত হ'ব। ফৰ নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন ভিজিট দ্য অফিচিয়েল ৱেবছাইট pmkisan.gov.in। যদি আপুনি ভাবিছে নতুনকৈ PM কিষাণৰ বাবে আবেদন কৰিব তেনেক্ষেত্ৰত কৰিব পাৰিব। এতিয়া আপুনি pmkisan.gov.in গৈ আবেদন কৰি লওক। আপুনি কেনেকুৱাকৈ নতুনকৈ আবেদন কৰিব যদি নাজানে নিশ্চয় কমেণ্ট কৰিব, নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাম। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।